नमो नमः। ओम नमो भगवते वासुदेवाय। श्रीमद् भगवत गीतामृत। আজি শ্ৰীমদ্ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। দেহিনো अस्मिन् यथा देहे कौमार्यं यौवनं जरा तथा देहान्तर प्राप्तिर्धीरस्तत्र न मुह्यति। अर्थात শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। এই শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ প্ৰতি অৱতাৰণা কৰিছে। শ্লোকভাগীৰ ভাৱাৰ্থ হৈছে এনেধৰণৰ। দেহাধাৰী জীৱ এটাই দেহটোত থাকি যেনেকৈ লৰালিকাল, ডেকাকাল আৰু বুঢ়াকালৰ মাজেদি পাৰ হৈ যায়, তেনেকৈ মৃত্যু হ'লে এই দেহটো এৰি বেলেগ দেহ এটালৈ গুচি যায়। ধীৰ মনৰ লোকে এনে পৰিৱৰ্তনবিলাক দেখি বিচলিত নহয়। উক্ত শ্লোকভাগীৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক বা ধনঞ্জয়ক জীৱাত্মা আৰু পৰমাত্মাৰ মাজত থকা যি ভিন্ন স্বৰূপ তাকে বুজাব বিচাৰি উক্ত বিশেষ শ্লোকভাগীৰ অৱতাৰণা কৰিছে। উক্ত বিশেষ শ্লোকভাগী আমি সচৰাচৰ প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰ কৰা বা উপমা দিয়া দেখা পাওঁ। কিয়নো মায়াবাদীসকলে ক'ব খোজে যে জীৱাত্মা হৈছে পৰমাত্মাৰে এটি অন্য ৰূপ, কিন্তু জীৱাত্মাৰ খণ্ড খণ্ড ৰূপৰ পৰাই পৰমাত্মাৰ সৃষ্টি হৈছে বা পৰমাত্মা গঠিত হৈছে বুলি কৈছে। কিন্তু সেয়া হ'ব নোৱাৰে। আচলতে জীৱাত্মাৰ খণ্ড খণ্ড ৰূপৰ পৰা যদি পৰমাত্মাৰ সৃষ্টি হ'ব পাৰে, তেতিয়াহ'লে পৰমাত্মাক খণ্ড খণ্ড কৰিব পৰা গ'লহেঁতেন বা পৰমাত্মাৰ স্বৰূপো আমি খণ্ডন কৰিব পাৰিলোহেঁতেন। কিন্তু সেয়া নহয়। ইয়াতে ভাষ্যত উল্লেখ কৰিছে মায়াবাদীসকলৰ সেই উপমা আমি গ্ৰহণ কৰিব নোৱাৰোঁ। কিয়নো পৰমাত্মাৰ কোনো ধৰণৰ পৰিৱৰ্তন নাই। কিয়নো সেই পৰমাত্মাক যদি ভাঙিব পৰা গ'লহেঁতেন, তেন্তে পৰমাত্মাৰ ৰূপৰো সলনি হ'লহেঁতেন, কিন্তু সেয়া সম্ভৱ নহয়। তাৰোপৰি ইয়াতে উল্লেখ কৰিছে যে জীৱাত্মাবিলাক চিৰন্তৰ পাৰ্থিৱ স্বভাৱৰ হোৱা বাবে এই প্ৰৱণতা থাকে, অৰ্থাৎ যি অন্য ক্ষয় হৈ থাকে, যাৰ ক্ষয় হৈ থাকে বা ক্ষয় বুলি কৈছে। সেয়েহে এই জীৱাত্মাসকল বা জীৱাত্মাসমূহে পৰমাত্মাত বিলীন হয়। যেতিয়া জীৱাত্মাই মোক্ষ লাভ কৰে এবাৰলৈ, তেতিয়া সেই জীৱাত্মাসমূহে জ্ঞানময়, আনন্দময় আৰু চিৰন্তন জীৱন লাভ কৰি পৰমাত্মাতে বিলীন হয়, পৰমাত্মাৰ লগত সচৰাচৰ বা পৰমাত্মাৰ কাষত বা পৰমেশ্বৰৰ কাষত ঘূৰি থাকে বা ব্ৰতিত হৈ থাকে। ঠিক তেনেদৰে উপমা হিচাপে ইয়াতে প্ৰতিবিম্ববাদৰ বা বিম্ব প্ৰতিবিম্ববাদৰ অৱতাৰণা কৰিছে। কিয়নো বিম্ব প্ৰতিবিম্ববাদত যেনেকৈ আমি পুখুৰীৰ পানীত বা এটা পাত্ৰত লোৱা জলত যেতিয়া চন্দ্ৰমা, তৰা আৰু সূৰ্যৰ প্ৰতিবিম্বটো দেখা পাওঁ, ঠিক তেনেদৰে আত্মা আৰু পৰমাত্মাও সেই একেই বিম্ব প্ৰতিবিম্বৰো। কিন্তু ইয়াতে ভগৱান শ্ৰীকৃষ্ণক পৰমাত্মা ৰূপে বৰ্ণন কৰিছে আৰু অৰ্জুনক জীৱাত্মা ৰূপে বৰ্ণন কৰিছে। যদিহে জীৱাত্মা অৰ্জুন সম্পূৰ্ণ জ্ঞানৰ ভাণ্ডাৰ যদিও হয়, তথাপিতো অৰ্জুনে সেইখিনি সময়ত, যিখিনি সময়ত তেওঁ নিজকে শক্তিশালী কৰিব লাগিছিল বা কথাখিনি উপলব্ধি কৰিব লাগিছিল, সেই সময়ত তেওঁ কথাখিনি উপলব্ধি কৰিব পৰা নাছিল। সেয়েহে এজন আধ্যাত্মিক গুৰুৰ ওচৰত তেওঁ নিজকে সমৰ্পণ কৰিছিল, আৰু সেই আধ্যাত্মিক গুৰু হৈছে পৰমেশ্বৰ বা পৰমাত্মা ভগৱান শ্ৰীকৃষ্ণ। আৰু এগৰাকী ব্যক্তিয়ে তেতিয়া আধ্যাত্মিক বা পৰমাত্মা বা পৰম পুৰুষ হ'ব পাৰে যেতিয়া তেওঁ আপ্তৰূপে বা এই বান্ধনৰ পৰা, এই মায়াৰ পৰা, বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে, আৰু তেওঁ তেতিয়াই আপ্তপুৰুষ হৈ পৰে। আৰু আপ্তপুৰুষ হিচাপে তেওঁ মায়াৰ পৰা বা বন্ধনৰ পৰা মুক্তি লাভ কৰি তেওঁ ভাল উপদেশ বা সৎ উপদেশ দিব পাৰে। সেয়েহে ভগৱান শ্ৰীকৃষ্ণক সেই উচ্চ স্তৰত ৰাখি পৰমাত্মা বুলি কৈছে আৰু ধনঞ্জয় অৰ্জুনক জীৱাত্মা বুলি কৈছে। কিয়নো তেওঁ সেই সময়ত ভাঙি পৰিছিল, কাৰণ জীৱাত্মাৰ স্বৰূপেই হৈছে তেনেকুৱা। জীৱাত্মা খণ্ড বিখণ্ড হৈ থাকে, কিন্তু পৰমাত্মা নিশ্চয়, যাৰ স্বৰূপ আমি উপলব্ধি কৰিব নোৱাৰোঁ, যি মোক্ষৰ উপৰতত্ত্ব। ইয়াতে সেয়ে উল্লেখ কৰিছে যে এনে পৰিস্থিতিৰ কথা মানি ল'বই লাগিব যে ভগৱান শ্ৰীকৃষ্ণই হ'ল পৰম পুৰুষ বা পৰমেশ্বৰ। তেওঁৰ স্থানত সেই জীৱাত্মা অৰ্জুনতকৈ ওপৰত। কিয়নো অৰ্জুনে হৈছে মায়াৰ প্ৰভাৱত মোহগ্ৰস্ত হৈ এক বিস্তৃত আত্মা বা বিভ্ৰান্ত হৈ পৰা আত্মা। যি সময়ত অৰ্জুনে বিভ্ৰান্ত হৈ পৰি আধ্যাত্মিক গুৰু ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত নিজকে সমৰ্পণ কৰিছিল, আৰু ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মা ৰূপে, ভগৱান স্বৰূপে
সখা অৰ্জুনক লগতে সমস্ত জগতক এই আত্মা পৰমাত্মাৰ ভিন্ন স্বৰূপৰ কথা বৰ্ণনা কৰিছে। লগতে এই শ্লোকভাগীত মানুহৰ জীৱনৰ তিনিটা মুখ্য স্তৰৰ কথা অৱতাৰণা কৰিছে। সেই তিনিটা স্তৰ হৈছে বাল্যকাল, যৌৱনকাল আৰু বৃদ্ধকাল। সেই বৃদ্ধকাল তিনিটা যেনেকৈ খণ্ড বিখণ্ড হৈ এটাৰ পিছত এটা কাল আহি থাকে, ঠিক তেনেদৰেও মানৱ জীৱনত বা জীৱাত্মাৰো সেই একে সময়ত বা দেহাৰটোৰো আমাৰ সেই এনেদৰে পৰিৱৰ্তন ঘটি থাকে বুলি ক'বলৈ গৈ ইয়াতে এই উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। আৰু সেই পৰিৱৰ্তনক বা কোনো আত্মাৰ যেতিয়া দেহটোৰ পৰা আত্মাৰ শৰীৰটো ত্যাগ কৰি গুচি যায়, সেই আত্মাৰ দেহ ত্যাগক বা সেই পৰিৱৰ্তনক কোনো পৰমেশ্বৰ বা পৰম পুৰুষে যি ব্যক্তিয়ে সেই মোহপাশৰ পৰা আবদ্ধৰ পৰা নিজকে বাহিৰ কৰিব পাৰিছে, তেওঁ তাক লৈ দুখ নকৰে বুলি ইয়াতে অৱতাৰণা কৰিছে। ধন্যবাদ।